আপোনালোকে এইটোতো জানে, সৰ্বত্ৰ সকলোৱে জানে যে যি ধৰণে মানুহৰ সমস্যাবিলাক বাঢ়ি আছে, চৰকাৰে সেই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে পৰিকল্পনা গ্ৰহণ কৰা নাই, বৰঞ্চ এটাৰ পিছত এটা সমস্যা জাপি দি আছে। আজি নিবনুৱা সমস্যাকে আৰম্ভ কৰি নাৰী নিৰ্যাতন, নিবনুৱা সমস্যা, আকাশচুম্বী মূল্যবৃদ্ধি, এই ঘটনাবিলাক আছেই। তাৰোপৰি ভূত মানে হেৰি অহাদি এটা ধোঁৱা অহাদি এটা সমস্যা আহিলে, এইটো স্মাৰ্ট মিটাৰ। স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে উপভোক্তাসকলক যি ধৰণৰ তেওঁলোকৰ পকেট লুট কৰিছে, এইটো এটা সাংঘাতিক এটা ঘটনাৰ ৰূপে দেখা দিছে। অসন্তুষ্ট হৈছে মানুহ। আজি আন্দোলন সংগ্ৰাম সংগঠিত হৈছে আৰু এই প্ৰতিবাদ কৰাৰ কাৰণে যি এক বাতাবৰণ সৃষ্টি হ'ব লাগিছিল, চৰকাৰে ভয় খাই আজি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰা যি আমাৰ অধিকাৰ, সেই অধিকাৰক খৰ্ব কৰাৰ কাৰণে চৰকাৰে গ্ৰহণ কৰিছে। ৰাস্তাত উলিয়াব দেন। আমাৰ দেশ এটা গণতান্ত্ৰিক দেশ। মোৰ কথাখিনি মই সজোৰে উত্থাপন কৰিব পাৰে, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কৰিব পাৰে, এইটো মোৰ সাংবিধানিক অধিকাৰ প্ৰত্যেকটো সংগঠন। কিন্তু চৰকাৰে বলপূৰ্বকভাৱে আজি বিজেপি চৰকাৰে এই কণ্ঠ ৰোধ কৰাৰ কাৰণে, যি প্ৰতিবাদী কণ্ঠ, সেই কণ্ঠ ৰোধ কৰাৰ কাৰণে তেওঁলোকে নিজৰ খেয়াল খুচি মতে তেওঁলোকে প্ৰশাসনক ব্যৱহাৰ কৰিছে। আমাৰ দেশৰ, আমাৰ অসমৰ মুখ্যমন্ত্ৰী যি সংবিধানৰ শপত গ্ৰহণ কৰি তেওঁ ধৰ্ম নিৰপেক্ষ ঐক্য সংহতিৰ অটুট ৰখাৰ কাৰণে যি তেওঁ শপত গ্ৰহণ কৰিছে, কিন্তু আজি আমাৰ দেখিছোঁ অসম বিধানসভাত তেওঁ প্ৰতিদিনেই সাম্প্ৰদায়িক বক্তব্য তেওঁ দাঙি ধৰিছে আৰু সাম্প্ৰদায়িক বক্তব্যৰ জৰিয়তে মানুহৰ মাজত বিভাজন, ঐক্য সংহতি তেওঁ বিনষ্ট কৰিব বিচাৰিছে। তেওঁ আচলতে দোষী হ'ব লাগে, তেওঁ সংবিধানৰ কথাবিলাক তেওঁ উলংঘা কৰিছে। গতিকে মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে এই কথাখিনিকে কৈছে যে ন্যায্য সমস্যাবিলাক, যিবিলাক আশু সমস্যা আছে, এইবিলাক সমাধান কৰক। চৰকাৰৰ কাম, তাৰ কাৰণে চৰকাৰে ভোট দিছে। স্মাৰ্ট মিটাৰৰ যদি আজি পকেটৰ ধন লুট কৰাৰ কাৰণে যি পৰিকল্পনা কৰিছে, আজি ৰাইজ ওলাই আহিছে। গতিকে আমি বিচাৰোঁ এই সমস্যাবিলাক সমাধান হ'ব, নহ'লে ভাৰতবৰ্ষ, অসমত বেলেগ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, তাৰো ইংগিত আমি দেখিবলৈ পাইছোঁ। জিলা কমিটিৰ উদ্যোগত চৰকাৰে যি নতুন স্মাৰ্ট মিটাৰ আনিছে, এই স্মাৰ্ট মিটাৰৰ দ্বাৰা লুণ্ঠন কৰাৰ যি পদ্ধতি, একেবাৰে ডকাইতি কাৰবাৰ বুলি ক'লেও বঢ়াই কোৱা নহয়। এই ধৰণৰ এটা লুণ্ঠন স্মাৰ্ট মিটাৰৰ দ্বাৰা চৰকাৰে কৰি আছে। গতিকে এই লুণ্ঠন বন্ধ কৰাৰ দাবী হিচাপে আমি উত্থাপন কৰিছোঁ। আপোনালোকে জানে, কলিকতাৰ এজন ডক্টৰনীৰ পৰা আৰম্ভ কৰি অসমৰ ধিং আৰু অন্যান্য জিলাতো নাৰী নিৰ্যাতন, যিটো নাৰী ধৰ্ষণ হৈ আছে, এই নাৰী ধৰ্ষণ বন্ধ কৰা আৰু ধৰ্ষণকাৰীসকলক কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰা হৈছে। লগতে আজি চাহ শ্ৰমিকৰ যি ভেটি মাটিৰ যিটো পট্টা, সেই পট্টাৰ দাবী উত্থাপন কৰা হৈছে। হাজিৰাৰ চাহ শ্ৰমিকৰ হাজিৰা 661 টকাৰ দাবী উত্থাপন কৰা হৈছে। স্কিম ৱৰ্কাৰৰ যি মাননি দি আছে, মাননিৰ সলনি মজুৰি আৰু চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োগ দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। নিয়োগৰ ক্ষেত্ৰত হৈ থকা খেলি মেলি, দুৰ্নীতি যি কৰি আছে, এইটো বন্ধ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ। এই মুঠ 8টা দাবীৰ ভিত্তিত আজি আমি প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু আমি পুনৰবাৰ ক'ব বিচাৰোঁ যে স্মাৰ্ট মিটাৰটো চৰকাৰে তৎকালীনভাৱে বাতিল কৰিব লাগে আৰু নাৰী ধৰ্ষণকাৰী কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু সাম্প্ৰদায়িক যি বক্তব্য, এই নাৰী নিৰ্যাতনে হওক, বিভিন্ন ক্ষেত্ৰত যি সাম্প্ৰদায়িক বক্তব্য চলি আছে, এই সাম্প্ৰদায়িক বক্তব্য বন্ধ কৰিব লাগে। এইকেইটা দাবীৰ ভিত্তিত আজি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টীয়ে আমি ইয়াতে প্ৰতিবাদী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আজি চৰকাৰে, প্ৰশাসনে এই ধৰণৰ ব্যৱস্থা কৰিছে, ৰাস্তাত ওলাই যাতে কোনেও আন্দোলন কৰিব নোৱাৰে, তাৰ ব্যৱস্থা আজি চৰকাৰে গ্ৰহণ কৰিছে। গতিকে আমি ধিক্কাৰ দিওঁ। এটা গণতান্ত্ৰিক দেশ, য'ত গণতন্ত্ৰ আছে, তাত মোৰ সমস্যা মই উত্থাপন কৰিব পাৰোঁ। মই বিৰোধী পাৰ্টিবিলাকেও নিজৰ সমস্যা, ৰাইজৰ সমস্যা উত্থাপন কৰিব পাৰে, ৰাস্তাত আন্দোলন কৰিব পাৰে, স্মাৰকপত্ৰ দিব পাৰে। যিটো পৰিৱেশ, আন্দোলনৰ পৰিৱেশ, এই বিজেপি চৰকাৰে আজি একেবাৰে ধ্বংস কৰিছে। আমি দেখিছোঁ যোৱাকালি যি আন্দোলন ইয়াত হৈছিলে, আছুৰে হওক আৰু কংগ্ৰেছ পাৰ্টিৰে হওক, তেওঁলোকক যি ধৰণে ব্যৱহাৰ কৰিছে, এই ধৰণৰ ব্যৱহাৰ
বন্ধ কৰি আৰু গণতান্ত্ৰিক যি আন্দোলন এই আন্দোলনক মৰ্যাদা দি তেওঁলোকৰ আন্দোলন কৰাৰ যি অধিকাৰ এই অধিকাৰ ঘূৰাই দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ।